দৰা কইনা কাৰণ আমি সেইদিনাখন লগত আহিব নাপাম যে আজিয়ে ফুটি কৰিছো এই আমাৰ দৰা কইনা আজি চুইজাৰ পিঠা লৈ আহিলো যুগ্ম জীৱন সঁচাই কেইবা বছৰো প্ৰেম ভালপোৱা ঘৰখনৰ লগত বুজাবুজিৰে পৰৱৰ্তী পৰ্যায়ত বিবাহ তাৰ পৰৱৰ্তী পৰ্যায়ত সংসাৰখন ধৰি ৰখাও একেবাৰে সহজ নহয় কিন্তু এই ৰীতি নীতি চলি আহিছে যেতিয়া এদিন সংসাৰ তৰিবই লাগিব ঠিক সেইবাবেই টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ তথা সাংবাদিক নৱদ্বীপ বৰুৱাৰ বিয়াৰ দিন চমু চাপিল সঁচাই কি এক আৱেগিক মুহূৰ্ত সেই আৱেগিক মুহূৰ্তৰ ভিডিঅ'সমূহে আপোনালোকৰ আগত আজি আগবঢ়াইছোঁ একেবাৰে ৰভাৱে কোনো এডিট নকৰাকৈ আপোনালোকক আগবঢ়াম এনেদৰে যেন তেওঁলোকৰ যুগ্ম জীৱন যেন এটা আৰম্ভণি হ'ব সেই যুগ্ম জীৱন যেন একেবাৰে সুন্দৰ সুন্দৰ মনৰ গৰাকী হৈ থাকে তেওঁলোক এবাৰ ভাবকচোন বিয়া বুলি ক'লে কইনা সন্তানগৰাকী 20-22-25 বছৰ মাকৰ বুকুত ৰাখি তাৰ পাছত উলিয়াই দিব কিমান আৱেগিক এক মুহূৰ্ত আপোনালোকে ভাবকচোন মোৰ কিন্তু সঁচাই এই কথা ভাবি বুকুখন কিবা বিষাই যায় আনফালে দৰা ঘৰৰ কম কথা নহয় সন্তানে বিয়া পাতিব মাকৰ বুকুৰ পৰা যেন সন্তানজন ওলাই যাব পত্নীৰ অধীন হ'ব এনেধৰণে বহুতৰে মনত ভাবে মাকসকলে কিন্তু সেয়াও যেন নহওক এজন সংগ্ৰামী নেতা জাতিৰ বাবে দিল্লীত গৈ নিজে সৰ্বস্ব উদঙাইও প্ৰতিবাদ কৰিছিল জাতিৰ বাবে সেইজন নেতা হাঁহি ধেমেলীয়া সকলো খুটখাটৰ মাজেৰে আৰম্ভ কৰিব বহাগৰ শেষত তেওঁৰ বিবাহ আহকচোন সেই বিবাহৰ আৰম্ভণি দিনটো আৰম্ভ হৈছে তেওঁলোকৰ সাজপাৰসমূহ ল'বলৈ মোকেই লৈ গৈছিল লগত আছিল DY3 পাপৰ সাংবাদিক মিণ্টু বৰাই আঁত ধৰিলে আজি ভিডিঅ'টো গতিকে আহকচোন ৰভাৱে আমি গোটেই কথাখিনি আমি শুনো আৰু তেওঁলোকক আমি যুগ্ম জীৱনৰ বাবে কিছু আশীৰ্বাদ দিওঁ এই ব্লগটোৱে মোৰ হৈছে আনন্দ ফূৰ্তি আৰু বিবাহ মানে কি অলপ অনুভূতি প্ৰেম মানে কি অকণমান বাৰ্তা দিয়াৰ চেষ্টা আমাৰ দৰা কইনা দৰা কইনা কাৰণ আমি সেইদিনাখন লগত আহিব নাপাম যে আজিয়ে ফুটি কৰিছো এই আমাৰ দৰা কইনা আজি চুইজাৰ পিঠা লৈ আহিলো দেখাইছে এক সুন্দৰ মুহূৰ্ত গণতন্ত্ৰ আমাৰ সাক্ষী হৈছে আজি কেনেকুৱা লাগিছে প্ৰথম কথা হ'ল কি মই কৈছোঁ যে এখন বিয়া বুলি ক'লে যিটো আন্তৰিক মিলন যিটো মৰম মোৰ ভাতৃ মানে মোৰ যিটো ভাই নাই ভাতৃজনে বিয়া পাতিব সেইখিনি দায়িত্ব অন্ততঃ প্ৰথম দিনৰ দায়িত্ব বা দ্বিতীয় দায়িত্ব পায় অত্যন্ত সুখী আমি জীৱন এই বিয়াখনক আমি কিমান বছৰ পৰা জল্পনা কল্পনা কৰি আছিলো এইটোতো আছেই কাৰণ এইটো বিভিন্ন ধৰণৰ ঘূৰি ফুৰে আজি এটা ফিক্স কৰিলে যে মই বিয়া পাতিম এই 27 নৱেম্বৰ আহি নাপায় কিন্তু 27 নৱেম্বৰ নহ'ল এইবাৰ এপ্ৰিলৰ হয়তো 27 এপ্ৰিল হ'বগে কিন্তু চবে অপেক্ষাত আছিলে 2017 চনৰ পৰা অপেক্ষা কৰি আছিলো 27 নৱেম্বৰ নাহে কিন্তু মই এষাৰ কথা কৈছিলো আজি নৱদ্বীপে স্বীকাৰ কৰিব লাগিব 2024 চনতহে তাৰ বিয়াখন হ'বগে হ'বই লাগিব মই আগতে কৈছিলো ই 17 চনৰ পৰা তোমাৰ এয়া বৃদ্ধ বয়সত মানে দৰা সাজ পৰিধান কৰিব এয়া দেখাইছো বৃদ্ধ বয়সত কাৰণ মোৰ এগৰাকী মোৰ কণমণি আছে কণমণি এতিয়া চতুৰ্থলৈ পাবগে আৰু এইজন এতিয়া বৃদ্ধ বয়সত কিন্তু এটা কথা বিবাহ বোলা বস্তুটো এনেকুৱা তাৰ দিন ধাৰ্য ভগৱানে কৰে যিমান মন কৰিলো কেতিয়াবা নহয় হয়তো ভগৱানে ক'ৰবাত ৰাখিছে সুন্দৰকৈ ভাইটোৱে মনৰ কল্পনা কৰিছে বিয়াখন ধুনীয়া হয় আৰু মই কইনা চাল যাব বিচাৰিছো কইনা আশা এটা আছিলে নে এই বছৰ বিয়াখন হ'ব বুলি এইটো মানে বিশ্বাস নাছিল চাগে আজি তাৰ চিয়ৰ হৈছে হয় নাই কথাটো
আজি পৰশুনি চিঞৰ হৈছে আজি কিন্তু এইবাৰ কিন্তু বিয়াখন হ'ব বুলি পৰশুনি আজি বিশ্বাস হৈছে এইটো কিন্তু চিঞৰ নৱদ্বীপ বিশ্বাস নথকা বুলি নহয় নহয় নৱদ্বীপে বহুতবাৰ মানে দিন দি আছে কাৰণ মই সাক্ষী 2017 চনৰ পৰা 27 নৱেম্বৰ অতি আবেগিক আৰু দুখৰ বিষয় এইটো নহয় যে মোৰ বিয়া হৈছে মোৰ যে ধ্বংস হৈছে সেইটোৱে দুখৰ তাৰমানে শুনক এই যে বিয়া বাৰু পাতিলে যে খৰচ কৰা হোৱা নাই কিপনটো আজি ভয় কৈছে আজি বিয়াৰ প্ৰথমটো বজাৰ কৰিছে আজি মেইন ছেট ছেকেণ্ড ছেট এইবিলাক বজাৰ কৰোঁতে আজি মানে চিপচামি আৰম্ভ হ'লেই আৰু খৰচ কিমান আছে আপোনালোকে ভাবক আৰু এটা কথা আচলতে মানুহজনে সাধাৰণতে খৰচ কৰোঁতে খুব হিচাপ কৰিয়ে কৰে এই বিয়াখনক লৈ কিমান মানুহৰ উৎকণ্ঠা আছে যে নৱদ্বীপৰ বিয়াখন খাম ফূৰ্তি কৰিম এইখনে হয়তো মানে শেষ বিয়া হ'ব ফূৰ্তি কৰিব লগা আৰু হয়তো নাথাকিব কাৰণ মোৰ এই বিয়াখন মানে একদম কিমান বছৰৰ পৰা আশা মই 2012 চনতে মই সংসাৰ কৰিলো আজি এতিয়া হয় মোৰ আজি 12 বছৰৰ পিছত মোৰ সহপাঠী হয় আজি 12 বছৰৰ পিছত লগৰ এটা বিয়া খাবলৈ পাম বৰযাত্ৰী হৈ যাবলৈ পাম আৰু এটা শ্বহীদ হ'বলৈ সেই দিনটো আমি খুব আশাৰে বাট চাই আছিলো আৰু এই শ্বহীদ দিৱসটো ধুমধামে উদযাপন কৰিম আহিব চৰাইদেউক আমন্ত্ৰণ জনাইছো প্ৰথম কথা মেইনতে শ্বহীদ দিৱস বুলি এখানে কৈছে যে এজন পুৰুষে এজন ডেকা ল'ৰাই যেতিয়া বিয়া কৰায় তাৰমানে নানা সমস্যাই মানে লগ বন্ধু সময় দিব নাই সেইকাৰণে আপকে শ্বহীদ বুলি কৈছে ভুল নুবুজিব কিন্তু এই শ্বহীদৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে নৱদ্বীপৰ আৰু শেষত শ্বহীদ হ'ব মোক পিছফালে চিঞৰিলে শুনে নুশুনাটো মই বেৰ দি দিম আৰু মোৰ আৰু এটা সৌভাগ্য সেইদিন ধৰি পিনি মোৰ আৰু এটা বেলেগ পইচা ভনী জয়ী হ'বগে নহয় দুটা পইচা হ'ব এতিয়া ভনী জয় এটা পইচা হ'ব গতিকে শুনক ধুনীয়া এটা চিষ্টেম আগবাঢ়িছে সেইকাৰণে আজি দুখ লাগিছে আজি ভনীজনীক বিদায় দিব জাতীয় চেতনা জাতীয় সংগ্ৰাম থকা ল'ৰাই বিয়া পাতিব আমাৰ ভাইটিয়ে ধুনীয়া আপোনালোকে আশীৰ্বাদ কৰিব ধুনীয়াকৈ বিয়াখন হ'ব আৰু ধেমেলীয়াকৈ বহুত কথা ক'লোঁ কিন্তু এনেধৰণৰ বিয়া যিখন বিয়াত আপোনালোকক পূৰ্বেকে মাতিবলৈ যদি থাকি যায় আপোনালোকে অন্ততঃ নিজে আহিব আৰু গাহৰি ঢেৰ ওলাব সকলোৰে বিশ্বাসী আৰু সকলোৱে মৰমৰ আমাৰ নৱদ্বীপৰ বিয়াখনলৈ আশাৰে বহুতে বাট চাই আছিলে আৰু সকলোকে আমন্ত্ৰণ জনাইছো এপ্ৰিলৰ শেষ পৰ্যায়ত নহ'লে মে' মাহৰ প্ৰথম সপ্তাহতে নৱদ্বীপে মাহ হালধি বৰণ পিন্ধিব আৰু দৰা সাজ পিন্ধি পেহী পুখুৰীলৈ আকৌ প্ৰতিবাদ কৰিবলৈ নহয় এইবাৰ জীৱন সংগী বিচাৰি যাব পেহী পুখুৰীলৈ বহুতবাৰ প্ৰতিবাদ কৰিলে এইবাৰ প্ৰতিবাদ সামৰি এইবাৰ নিজৰ জীৱনৰ প্ৰতিবাদ কৰি ওলাইছে আশীৰ্বাদ কৰিব আমাৰ মৰম ভণ্টি আৰু নৱদ্বীপক টাইম যুৱ জগতৰ কেন্দ্ৰীয় কমিটিৰ মুখপাত্ৰৰ বিয়া তাৰ উপৰি মানে কা আন্দোলনৰ সময়ত জাতীয় চেতনাৰ বোধেৰে নিজক ক'ৰবাত ৰাখিও তেওঁ সংগ্ৰাম কৰিছিলে কথা জানে বোলে সেইজনৰ বিয়া আহক আশীৰ্বাদ দি যাব আদৰণি জনাইছো ধন্যবাদ ভাল পালে ৰাইজে